প্ৰত্যেক শুক্ৰবাৰে আপোনালোকে কিছুমান সৰু সুৰা ৰেমেডি কিছুমান কৰিব পাৰে। চাওক, কষ্টটো চবেই কৰে, কষ্ট কৰিবই লাগিব। যিমান পাৰে বেছিকৈ কষ্ট কৰক আৰু নিজৰ লগত অকণমান লাক হিচাপত এই সৰু সুৰা ৰেমেডিবোৰ কৰি থাকিব পাৰে। চ' প্ৰথম হৈ গ'ল যে শুক্ৰবাৰে যেতিয়া আপোনালোকে ক'ৰবাত ওলাই যায় বা অফিচত গৈ আছে বা যদি ঘৰতো থাকে, ফ্ৰেছ হৈ পিনে বডিৰ লেফ্টৰ ফালে বেছিকৈ পাৰফিউম ইউজ কৰিব। ধৰক ইটো ছাইডত যদি ৰাইট ছাইডত যদি 2-3 বাৰ স্প্ৰে কৰিছে, তেতিয়াহ'লে লেফ্টৰ পিনে আপুনি 5-6বাৰকৈ স্প্ৰে কৰিব পাৰে। ছেকেণ্ডলি, মানি বেগত অকণমান কপাহ ৰাখিব পাৰে। শুক্ৰবাৰে ৰাখিলে হয়তো এসপ্তাহ 2 সপ্তাহ ৰাখিলে, নেক্সট আকৌ এসপ্তাহ 2 সপ্তাহ বা খুব বেছি 1 মাহৰ পিছত আকৌ কোনোবা এটা শুক্ৰবাৰে তাতে অকণমান কপাহ দিব আৰু আগৰ কপাহটো পেলাই দিব পাৰে। ৱালেটত আপোনালোকে অকণমান ডালচেনিৰ গুড়িও দিব পাৰে। প্ৰত্যেক শুক্ৰবাৰে দি থাকিব পাৰে আৰু গা ধোৱা পানীত গোলাপ জল আপোনালোকে মিক্স কৰি পিনে গা ধুব পাৰে বা হাতৰ ৰিষ্টতো আপোনালোকে গোলাপ জল অকণমান লগাব পাৰে। তেনেকৈ নিজৰ ভিনাছ আপোনালোকে ইমপ্ৰুভ কৰিব পাৰে। মানি ফ্ল' ৰিলেশ্যনশ্বিপৰ কাৰণে এই ৰেমেডিবোৰ খুব ভাল কাম কৰে। এনেকুৱা টিপছ পাবৰ কাৰণে ফ'ল' কৰি ল'ব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।